হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মনটো বেছি অলপ বেয়া, মানে আহিছিলোঁ ভণ্টিৰ বিয়াৰ কাৰণে আৰু এতিয়া তৎক্ষণাতে যাব লগা হ'ল। মানে মোৰ প্ৰেক্টিকেল আছে এক্সামৰ, প্ৰেক্টিকেল কৰিব লাগিব। মামী আৰু আইতা আহি গ'ল, একদম লাজ লাগি গ'ল মানে কথা ক'বলৈ, আৰু কিবা কিবি সুধি আছিলে আৰু সেইখিনি সময়ত। এই ঠাইখিনি ভিডিঅ' কৰাৰ কাৰণ এটা আছে, মানে যোৱাবাৰ যেতিয়া গৰম বন্ধত আমি ঘৰলৈ আহি আছিলোঁ তেতিয়া এই ঠাইখিনিতে আমাৰ এক্সিডেণ্ট হৈছিলে আৰু অলপ ডাঙৰেই আছিলে এক্সিডেণ্টটো, ঘপকৈ মনত পৰি গ'ল আৰু ভিডিঅ' এটা ৰাখি থৈ দিলোঁ। গুৱাহাটীৰ পৰা আহি বাহিৰে মই গ'লোঁ বাৰ্থডে খাবলৈ, মানে এই ইহঁতৰ ঘৰত য'ত মই এতিয়া আছোঁ। মানে এই টিকিলিজনী, হাইকোৱা টিকিলিজনী, আৰু তাইৰ বাৰ্থডে আছিলে। মাতিছিলে আগতীয়াকৈ, আৰু আহিয়ে কাপোৰ নখলোৱাকৈ তেনেকেই আৰু একদম ফ্ৰেছ হ'বও নাপালোঁ, মুখ চুখ নোধোৱাকৈ আৰু গৈ মামী মই বুবুক খাই আহিলোঁগৈ। আৰু সিদিনা যে বিয়া আছিলে, মানে মই 4 দিনীয়াৰ নিয়মবোৰ আপোনালোকক দেখাইছিলোঁ। আজি মানে তাইৰ বিয়া 7 দিন, মানে অলপকৈ নিয়মটো কৰি থৈছে আৰু পাছলৈ ভ্লগ আহিব। মানে তাইৰ ৰিচিপশ্যন 21 জানুৱাৰীত হ'ব। মই পাছত দেখাই দিম কেনেকৈ সিহঁতৰ বিয়া পাতিলে। তাৰপিছত এতিয়া মানে খালি নিয়মখিনি কৰিছে আৰু মই তাত নাছিলোঁ। মা মোক আজি মানে মোক দি দিলে ভিডিঅ'টো, তাতে গান বজাই আছিল আৰু বিয়া ঘৰ ন, ভইচটো অফ কৰি দিলোঁ, মানে কপিৰাইট লাগি যাব আৰু মোৰ ভিডিঅ'টো, মানে ভিডিঅ'টো এনেই যাব আৰু মোৰ MB চব এনেই যাব আৰু বহুত বেয়া লাগে ন, মনটো ইমান কষ্ট কৰি তাৰপিছত ভিডিঅ' বনাই কৰি আপলোড কৰাৰ পাছত যদি কপিৰাইট লাগে কিমান বেয়া লাগে। আৰু এয়া হৈছে তাইৰ মাক, মানে মোৰ মামী আৰু ধুনু, দুইজনীয়ে এনেকৈ কিবা কিবি নিয়ম কৰিব লাগে মাক আৰু জীয়েকৰ ন, দুইজনী সেই নিয়মবোৰ কৰি আছে মাকে। তাৰপিছত মাকৰ পাছত আৰু বেলেগ আমাৰ ইয়াত বহুত বেলেগকৈ কৰে, তাতো বেলেগকৈ কৰিছে। আমাৰ ইয়াত তেনেকৈ কিবা কিবি কানাই লোৱা চবেই ল'ব পাৰে, তাৰপিছত পিঠাগুড়ি সানি দিয়ে, নাচে, কৰে, তেনেকৈ কিবা কিবি ধেমালিও কৰে, ফটোৱা মানে কিবা কিবি ধেমালি কৰে আৰু নিয়মো হয়, আগৰ পৰা চলি আহিছে। মানে মাজতে ফটোৱা বুলি ক'ব লৈছিলোঁ, কিন্তু সেইটো নহয়, মানে এইটো চলি আহিছে ন আগৰ পৰা, নিয়ম বুলিয়ে ধৰিব পাৰি আৰু চবতে বেলেগ হয় আৰু ইয়াতো অলপমান বেলেগ। পাছলৈ নচোৱা বাৰু, মই ভিডিঅ'টো চাইছোঁ, আপোনালোকেও চাই যাওক, একদম সম্পূৰ্ণ মানে স্কিপ নকৰাকৈ চাওক, ভাল লাগে ন এইবোৰ। আৰু কমেণ্ট কৰিব, মানে ছাপোৰ্ট কৰিব আৰু মোক, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, মাজতে কৈছোঁ আৰু দেই। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু এয়া আমি তিনিজনী ৰেডি হৈ আহিছোঁ, মানে আজি আমাৰ বিহু প্ৰেক্টিকেল আছে, মানে আখৰা আছে আৰু দুদিনীয়া, আজিও হ'ব, মানে কাইলৈও হ'ব। এয়া ৰেডি হৈ আহিছোঁ, আৰু এজনী আহি আছে আমাৰ বান্ধৱী এজনী, তাৰপিছত দেখাই দিম। আৰু হাই ক দিয়া, হাই ক, সিয়ে ইমান লাজ, হাই ক। হাই, আমি এতিয়া ক'ত যাওঁ ক দিয়া, পাহৰি নহ'লে ইমান ধুনীয়াকৈ ৰেডি হৈ ক'ত আহিছা? চাৰিওফালে সিমানখিনি ফটো উঠিম, আহিম, পইচা এটা নাই, হাতলৈকে আনা নাই, তাত দিব কাৰণে আহিছোঁ। আচ্ছা, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। অথনি মানে এইজনীয়ে শান্তি নিদিলে কোৱা কথাখিনি ভালকৈ। তাৰপিছত এয়া প্ৰেক্টিকেল কৰিবলৈ মানে আমি যাওঁ, কি কৰোঁ দেখাই দিম, মানে চবকে নাচিব দিব আৰু বহুত ছোৱালী দেখিব তাতে। কাৰোবাৰ যদি ভাল লাগে তেনেহ'লে পতাই ল'ব, এনেই কৈছোঁ। চাই থাকিব দেই ভিডিঅ'টো। হেল্ল' এভৰিৱান, আৰু আজি মই এইটো ফুল দিম, এটা চেলেঞ্জ হ'ব, আৰু তাই স্কুল যাওঁতে যাক ফাৰ্ষ্টে মানে লগ পাব এই ফুলটো দিব লাগিব, আৰু কেমেৰামেন মই হ'ম, দেখুৱাই আছোঁ ৰ'ব। অ'কে, বাই, দেখুৱাই আছোঁ। এতিয়া আমি স্কুল পালোহি, এতিয়া ইয়াত দেখোন কোনো নায়েই, কোনো নাই ৰ'ব, চাই লওঁ। চেলেঞ্জটো পূৰা কৰিলোঁ, ইহঁতৰকেইটা থকা ডাঙৰ কথা হ'ল পূৰা, মানে তাৰপিছতে সৰু পোৱালি এটা দেখি গ'লোঁ আৰু দি দিলোঁ, ভালকৈ চাগে ভিডিঅ'টো নকৰিলে। হয়, আমি স্কুল পালোহি দেই, দেখাই আছোঁ ৰ'ব লগৰবোৰ। ভিতৰত কিবা কিবি ক'লে আৰু সেইকাৰণে অলপ ভিডিঅ' মানে ক্লিপ এটা দিছোঁ, আৰু ভাল নালাগে ন মাষ্টৰৰ লগত এনেকৈ মোবাইল লৈ থাকিবলৈ। আৰু এতিয়া বাহিৰত নাচিবলৈ দিব চাগে, লাইন হৈ আছোঁ, আৰু এতিয়া লাইন গৈছে ধুনীয়াকৈ, তেতিয়াহে পৰিপাটি হ'ব ন। মই জান শুকাইছোঁ তোমাৰে মেজাৰত, তুমি নুশুকালা কিয়? আমাৰ নাচিব হৈ গ'ল।
নাছিলোঁ আৰু জানা নাজানাকৈ মানে আপোনালোকক সেইকাৰণে দেখাব নোৱাৰোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ পিছে কৰা হৈও নিদিলোঁ হয় মানে বহুত ফকতীয়াকৈ নাচোঁ ন চ' সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু কিবা কিবি মানে ঘৰত গৈ কি কৰোঁ সেইখিনি দেখাব আঁতৰি দে বহি দে তই বহি দে দিয়া চবে হাঁহ হৈ দিয়া মানে ৰঙা নিচিনা পিন্ধি আহিবি ৰঙা